আজি মানুহৰ সৰুৰ পৰা জন্ম হোৱাৰ পৰা অন্তকাললৈ মানুহৰ কেনেকুৱা জীৱনৰ সুখ দুখ আহি যায় সেই বিষয়ে কথা পাতিম। আৰু চাৰিযুগৰ বিষয়ে অলপমান যি মনলৈ আহে অলপ শুনিছিলোঁ তেওঁ ককা দেউতাৰ পৰা সেই তাকে আলোচনা কৰিম। এতিয়া প্ৰকৃততে চাৰিযুগৰ অৰ্থটোকে কৈ যাওঁ। সত্যযুগ, দ্বাপৰ যুগ, ত্ৰেতা যুগ আৰু কলিযুগ, এই চাৰিযুগৰ অৰ্থটো মানুহৰ কেনেকৈ পৰিস্থিতি, সত্যযুগ কেনেকুৱা হৈছিল। সত্যযুগ সাধাৰণতে অনুভৱ কৰিবলৈ হ'লে এনেকুৱা যেনে সৰু জন্ম হৈ পৰা যি ল'ৰা আৰু সৰুতে ডাঙৰ সৰু হয়, সেই ল'ৰা সকলো দুখ যন্ত্ৰণা পালেও কাৰোলৈ আকাৰ ভাকাৰ মনৰ কাৰোলৈ বেয়া ভাৱ নাথাকে, য'তেই দুখ পায় তাতেই এৰি যায়। আৰু ঠিক অলপ সত্যযুগ ইটো সময়ত যেনেকৈ এতিয়া ডেকাৰ জীৱনৰ সময়তো সেই জীৱনত নিজৰ বাহুবল আৰু শক্তি জ্ঞান আৰু দুই বিশৃংখলাৰ মাজত পৰি সেই মানুহ অলপমান কেতিয়াবা নজনা পৰিচয় ভুল পথলৈ যায়গৈ, তাৰপৰা অলপ অহংকাৰীও হৈ যায়, যিয়ে যদি ভাল নীতি নিয়ম নাপায়। আৰু এটা বয়স হৈছে কি, যেনেকৈ এতিয়া আদহীয়া জীৱন, যেতিয়া সংসাৰ পাতি তেওঁৰ ঘৰৰ সমস্যা মাত পৰি আৰু ঘৰৰ ল'ৰা পোৱালি সকলো মা দেউতাৰ চিন্তা, সমাজৰ চিন্তা, আৰু সেই সময়তো মানুহৰ অলপ অবুজন হয়। সেই সময়ত মানুহৰ দুইফালে চলাবলগীয়া হয়, তোমাৰ ঘৰখনৰ সমাজৰো সকলো জীৱনৰ দুখ যন্ত্ৰণাৰ মাজতেই জীৱনটো পাৰ হৈ যায়। আৰু লাষ্টৰ বৃদ্ধ বয়স, সেইটোকে লাষ্ট কলিযুগ বুলি কোৱা নিচিনা হয়। সেই বৃদ্ধ বয়সত বহু কষ্ট হয় মানুহৰ, দেহাৰ শৰীৰো সকলো কামত সহায় নিদিয়ে, তেওঁ মনৰ কৰিমবোলা কামটো কৰিব নোৱাৰে, সকলো বেমাৰ আজাৰ বিঘিনিটো বেছি বাঢ়ি যায়। ঠিক যেনেকৈ এতিয়া কলিযুগত সকলোফালে অভাৱ অনাটন, সকলোফালে সমস্যা, সকলো ভুল ভ্ৰান্তি আৰু সকলো কাকো বিশ্বাস কৰিব নোৱাৰি, সকলোতে দুখ। যেনেকৈ কোনো একো সন্মান নাই, গৰু সন্মান নাই, যি বুঢ়া বুঢ়ী কিবা কিবি কয়, কোনোবা দুখৰ কথা ক'লেও ইনচালহে মাৰি যায়। ঠিক তেনেকুৱা আজিকালি সেই সময়ত কোনো কাৰো দুখ বুজি নোপোৱা হৈ যায়। ঠিক কলিযুগৰ সেই বৃদ্ধকালৰ বয়সৰ নিচিনা আজি যুগত হৈ গৈছে। এতিয়া মানুহবিলাক কাকনো কি কবি, যাকে ক'বে তোমাৰ স্বাৰ্থৰ অভিসৰতহে তোমাৰ সহায় হৈ থাকে। ঠিক আৰু পৃথিৱীত ৩ নিয়মেই মানুহ আছে, যেনেকৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দৰে পূৰ্বতে ককা দেউতাহঁতে কৈ গৈছিল তিনিজনৰ স্বভাৱ কেনেকুৱা কাৰণে এই মানুহবিলাক এনেকুৱা হ'বলগীয়া হৈছিল। কাৰণ আদিশক্তি দুৰ্গা দেৱীয়ে কৈছিল বোলে, ব্ৰহ্মা বিষ্ণুক পৰীক্ষা লৈছিল বোলে একবাৰ। প্ৰথমবাৰ বোলে ব্ৰহ্মাক পঠিয়াইছিল, তেওঁ গৈছিল তাৰ পিতৃগুৰু বিচাৰি, তেওঁ গোটেই বিচাৰি নাপায়, মাকক আহি মিছা কথা কৈছিল। সেই মাকে তেওঁক পৰীক্ষা লৈছে, কিন্তু মাকে তাক অভিশাপে দিছিল, তোমাৰ শিষ্যবিলাক ভৱিষ্যতে যেনেই হওক তেওঁবিলাক অতি কিছুমান মিছলীয়া হৈ